মনটো বাৰু বেয়া লাগিছে, কিন্তু কি কৰিব আৰু আপোনাৰ কাজিৰঙাত ব্ৰহ্মপুত্ৰ পানী হ'বই আৰু সেইটো কাৰণে যিহেতু বন্ধ কৰিবই লাগিব। আৰু অলপ বেয়াও লাগিছে, কিন্তু অহা বছৰ আকৌ নতুন গাড়ীৰো কথা শুনি আছোঁ, অলপ সেইটো কাৰণেও এক্সাইটেড হৈ আছোঁ। তো কি হয় আৰু জীপ চাফাৰী জীপ বন্ধ হ'ব চাগে, কিন্তু এতিয়ালৈকে ভালকৈ ইলেক্ট্ৰিক আহিব বুলি কৈ আছে, কিন্তু এতিয়া কি হয় আৰু। বন্ধ হ'বৰ কাৰণে বেয়া লাগিছে, কিন্তু কাজিৰঙাৰ যিটো এই ছিজনটো চলিলে 24-25 বৰ্ষত যিটো চলিলে এইটো ছিজন জিপচিৰ কাৰণে বেয়া নহয়। পৰ্যটক যথেষ্টখিনি হৈছে, বাহিৰা পৰ্যটকো বহুখিনি হৈছে। বিশেষকৈ আমাৰ অগৰাতলি ৰেঞ্জতো পৰ্যটক যথেষ্টখিনি হৈছে, কাৰণ অগৰাতলিত পৰিভ্ৰমী চৰাই যথেষ্ট বেছি বাকীকেইটা ৰেঞ্জতকৈ, আৰু তাৰ চৰাইৰ উপৰিও জীৱ জন্তুৰ সকলোখিনি পোৱা যায়। খালি মোৰ এটা অনুৰোধ বন বিভাগৰ বিষয়াবিলাকলৈ বা চৰকাৰী বিষয়াবিলাকলৈ, তেওঁলোকে যাতে আৰু কিবা অলপ উন্নতি কৰি দিয়ে, সকলো ফালৰ পৰা সুবিধা হোৱাকৈ সকলোৰে, ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই আৰু কিছুমান সমস্যা আছে আৰু তেনেকুৱাখিনি তেওঁলোকে যদি চাই দিয়ে ভাল হ'ব।